নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 11 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ মজগুত কৰা হৈছে নিতৌ এনে ধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৈ লাইক কৰি দিব আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ মাজলৈ আগবঢ়াইছো ৰাজ্যৰ লাখ লাখ মুছলমানৰ বাবে এক ডাঙৰ খবৰ মুছলমানৰ লগতে খ্ৰীষ্টিয়ান শিখ বৌদ্ধ জৈন আৰু পাৰ্চীও পাব বিশেষ সাহায্য হয় চৰকাৰে বিশেষ সাহায্য দিবলৈ ওলাইছে পঞ্চম শ্ৰেণী উত্তীৰ্ণ হলে লাভ কৰিব ই-ৰিক্সা চিলাই মেচিন এই কথা ৰাজ্য চৰকাৰে জানিবলৈ দিছে ৰাজ্য চৰকাৰে বিশেষ সুবিধা আগবঢ়াব জনসাধাৰণক কেৱল আবেদন কৰক আৰু লাভ কৰক ই-ৰিক্সা চিলাই মেচিন এইসমূহ ৰাইজলৈ আগবঢ়াইছে চৰকাৰে ৮০% চৰকাৰী অনুদান লাভ কৰিব ই-ৰিক্সাত ৮০% ৰেহাই দিব চৰকাৰৰ ফালৰ পৰা ৮০% চৰকাৰী অনুদানত লাভ কৰিব চিলাই মেচিন এই কথা জানিবলৈ দিছে আমাৰ ৰাজ্য চৰকাৰে আৰু সোনকালে আবেদন কৰিবলৈ ওলাওক আপোনালোকে ফেশ্বন ডিজাইন মেচিন আৰু অটোমেটেড পেপাৰ প্লেট মেকিং মেচিন লাভ কৰিব 17 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব ইয়াৰ বাবে আবেদন হয় আপুনি যদি আবেদন কৰিব বিচাৰিছে তেনেহলে 17 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব https://amdb.assam.gov.in ৱেবছাইটৰ জৰিয়তে কৰিব লাগিব ইয়াৰ বাবে আবেদনকাৰীৰ বয়স 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব বুলি ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে বছৰি আয় 3 লাখতকৈ অধিক হ'ব নোৱাৰিব যিয়ে আবেদন কৰিব তাৰ পৰিয়ালৰ বাৰ্ষিক আয় 3 লাখতকৈ বেছি হ'ব নোৱাৰিব ইয়াৰ বাবে আত্মসহায়ক গোট লৈ থাকিব বিশেষ ৰেহাই আত্মসহায়ক গোটৰ মহিলাসকলেও ইয়াৰ বাবে আবেদন কৰাৰ সুবিধা আছে সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰে আনিছে এক অভিলাষী আঁচনি ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে অতি গুৰুত্বপূৰ্ণ খবৰ 16 নম্বৰ কিস্তিৰ ধন শীঘ্ৰেই জমা হ'ব কৃষকৰ একাউণ্টলৈ হয় পিএম কিষাণৰ হিতাধিকাৰীলৈ এক গুৰুত্বপূৰ্ণ খবৰ 16 নম্বৰ কিস্তিৰ ধনৰ বাবে অপেক্ষা কৰি আছে দেশৰ লাখ লাখ কৃষক ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰত কৃষকৰ একাউণ্টত জমা কৰাই দিব 16 নম্বৰ কিস্তিৰ ধন ৰাজ্য চৰকাৰে অৰ্থাৎ ভাৰত চৰকাৰে এই কথা জানিবলৈ দিছে যিসকল কৃষকে ইকিউআইসি কৰা নাই সেইসকলে অতি সোনকালে ইকিউআইসি নকৰিলে কিন্তু এই ধন নাপাব এইকেইটা দিনতে কৃষকসকলে কৰক ইকিউআইসিৰ কাম সম্পূৰ্ণ কৰিলে আপুনি লাভ কৰিব 16 নম্বৰ কিস্তিৰ ধন নহলে কিন্তু এই 16 নম্বৰ কিস্তিৰ ধনৰ পৰা আপুনি বঞ্চিত হ'ব আৰু এক ভাল খবৰ হৈছে সেভ কৰি লওক এটা নম্বৰ হয় এটা বিশেষ নম্বৰ আপুনি মোবাইলত সেভ কৰি লওক টোল ফ্ৰী নম্বৰটো হৈছে 1800115526 আপুনি যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে তেনেহলে এই নম্বৰত আপুনি ফোন কৰিব পাৰে ফোন কৰি আপোনাৰ যি সমস্যা হৈছে সেই সমস্যাৰ কথা আপুনি এই কলৰ জৰিয়তে আপুনি পাতিব পাৰে ইয়াৰ উপৰিও ভুৱা লোকে যাতে এই ধন লাভ নকৰে তাৰ বাবে কঠোৰ কৰি দিয়া হৈছে নিয়ম দিব লাগিব ভূমিৰ তথ্য ভূমিৰ সম্পূৰ্ণ তথ্য কিন্তু আপুনি দিব লাগিব 16 নম্বৰ কিস্তিৰ ধন শীঘ্ৰেই জমা হ'ব কৃষকৰ একাউণ্টত 16 নম্বৰ কিস্তি পাবলৈ হলে এইকেইটা কাম নকৰিলে কিন্তু বঞ্চিত হ'ব লাখ লাখ কৃষক হয় লাখ লাখ কৃষকে কিন্তু ইয়াৰ বাবে বঞ্চিত হৈ পৰিব আপুনি যদি ইকিউআইসিৰ কাম সম্পূৰ্ণ কৰা নাই তেনেহলে আপুনি ইকিউআইসিৰ কামটো অতি সোনকালে কৰি লওক নহলে কিন্তু এই 16 নম্বৰ পিএম কিষাণৰ ধনৰ পৰা আপুনি বঞ্চিত হৈ পৰিব দেশৰ কোটি কোটি কৃষকৰ বাবে এক ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ 16 নম্বৰ কিস্তিৰ ধন পাবলৈ আপুনি কি কৰিব লাগিব এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু ইয়াৰ উপৰিও এক ভাল খবৰ হৈছে কৃষকে এতিয়াৰ পৰা আগতে যে 2000 টাকা পাইছিল আগতে কিন্তু প্ৰতিজন কৃষকে
3 মাহৰ মূৰে মূৰে 2000 কোটি টকা লাভ কৰিছিল কিন্তু এইবেলিৰ পৰা কৃষকসকলে কিন্তু 2000ৰ পৰিৱৰ্তে 3000 কোটি টকা লাভ কৰিবলৈ পাব এই কথা আমাৰ ভাৰত চৰকাৰে জানিবলৈ দিছে ভাৰত চৰকাৰে জানিবলৈ দিছে কৃষকে আগৰ তুলনাত অলপ বেছি টকা লাভ কৰিব আৰু অলপ উপকৃত হ'ব এই টকাৰে কৃষকে বহুখিনি উপকৃত হ'ব বুলি ভাৰত চৰকাৰে জানিবলৈ দিছে ভাৰত চৰকাৰে এইও জানিবলৈ দিছে যে কৃষকৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ তো ভিউয়াৰ্স ভিডিওটো ভাল পালে ভিডিওটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় আই